আজি আমি আহিছো মেঘালয়ৰ ৱেষ্ট গাৰো হিলছৰ শিঙিমাৰীত থকা পানীৰ টেংক, সেই পুৰণা পানীৰ টেংক, ঐতিহাসিক ঠাই। আমাৰ এই অঞ্চলৰ এনেকুৱা কোনো ল'ৰা নাই যিয়ে হয়তো এই পানীৰ টেংকত আহি পোৱা নাই। আমাৰ সকলোৰে সৰুকালৰ স্মৃতি জড়িত হৈ আছে এই পানীৰ টেংকৰ লগত। ঘৰবোৰৰ অৱস্থা চাওক। একৰ্ডিং টু ChatGPT, ব্ৰিটিছৰ আমলত হেনো ব্ৰিটিছৰ যুগত হেনো এইবোৰ বনাইছিল। আমাৰ এই অঞ্চলবোৰত যেতিয়া মেঘালয়ৰ এই অঞ্চলবোৰত খোৱা পানীৰ বহুত অভাৱ আছিল, যেহেতু পাহাৰীয়া অঞ্চল, খোৱা পানীৰ বহুত অভাৱ আছিল। সেইটো সময়তে ব্ৰিটিছে এই পানীৰ টেংকটো বনাইছিল আৰু এই পানীৰ টেংকৰ পৰাই তলত যি গাঁওবোৰ আছে সেই গাঁওবোৰক খোৱা পানীৰ যোগান ধৰিছিল। এতিয়া মই ওপৰত আছো, ওপৰৰ পৰা দৃশ্যটো কেনেকা দেখা যায়। এইফালে চাৰিওফালে চাওক, পুৰা সেউজীয়া, ইমান ভাল লাগে চাৰিওফালে। মই ব্যক্তিগতভাৱে এই ঠাইটোত আহি বহুত আনন্দিত, মন মগজু একদম শীতল হৈ যায়। চাৰিওফালে সেউজীয়া পৰিৱেশ আৰু ঠাণ্ডা ঠাই। কিন্তু আজিকালি এই ঠাইত ভাল মানুহবোৰ নাহে। ভিতৰৰ দৃশ্য আপোনালোকক নেদেখালো, বহুত বেয়া অৱস্থা হৈ আছে। মাদক দ্ৰব্য সেৱন কৰি বটল চটল ভাঙি থৈ দিয়ে। এইকাৰণে এই ঠাইবোৰত আজিকালি মানুহ নাহে। এই ঠাইডোখৰ অনলি খোৱা পানীৰ যোগান আঁচনিয়ে নহয়, বৰ্তমান এই অঞ্চল লেণ্ডমাৰ্ক হিচাপে পৰিচিত। আমাৰ এই কাষত থকা অঞ্চলবোৰ এনেকুৱা কোনো ল'ৰা নাই যিয়ে হয়তো এই ঠাইলৈ আহি পোৱা নাই। যদি আপোনালোকে আহিছে তেন্তে তলত কমেণ্ট কৰি জনাব।